হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছে না? আজি মই আহিলোঁ ডিউটিত আৰু আজি কাৰী বনাম। এই দৈ ল'লোঁ, 2 চামুচ দৈ ল'লোঁ এনেকৈ। তাৰপিছত আৰু বেচন দি এনেকৈ কাৰী বনাম, বেচনৰ কাৰী। এইবাৰ দিলোঁ বেচন, এনেকৈ 2 চামুচ বেচন। এইবাৰ ভালকৈ মিলাই ল'ম। বন্ধুসকল ডিউটিত অহাৰ লগে লগে মোক ক'লে কাৰী বনাওঁ আজি। তো মই এনেকৈ কাৰী বনাবৰ কাৰণে ৰেডি কৰিছোঁ, দিপৰা খাব। আৰু এয়া মই বনাই পেলাই ৰেডি কৰিম সোনকালে। আজি গাঁৱত ভোট হৈছে, আজি বোলে মায়ে যোৱাই নাই। মা যাব নোৱাৰে ইমান, আৰু খোজো কাঢ়িব নোৱাৰে, বৰষুণো দি আছে। সেইকাৰণে গেলি ভাল আছিল, নেগেল। নাযায় যদি ঠিকে আছে দে, আৰু নাযাওক। যাব নোৱাৰিলে কি কৰিব আৰু। খোজ কাঢ়িব নোৱাৰি না, খোজ কাঢ়িব পাৰিলে যাব পাৰিলা হয়। তো এইবাৰ ভোটটো কিজানি মায়ৰ দিয়াই নহ'ব, মোৰটো নহ'লে আৰু মায়ৰো কিজানি এইবাৰ নহ'ব। উপায় নাই, কি কৰিম বন্ধুসকল। বিপদত পৰিলে মানুহৰ সকলোৰে বিপদ হয়। কি বুলি ক'ম আৰু, কোনো সহায় কৰোঁতা নহ'লে উপায়টো নাই, এনেকৈ চলিব লাগিব। বন্ধুসকল, আজি যে মই কাৰীটো বনাম, মোক এজন বন্ধুৱে শিকাইছিল এনেকৈ বনাবৰ কাৰণে। আৰু সেই মানুহজনৰ শিকোৱাৰ মতে মই বনাই আছোঁ এনেকৈ অকণমান বেচন লৈ পেলাই আগতে এনেকৈ মই অলপমান পকৰা বনাই ল'ম, সৰু সৰুকৈ। গোটেইখিনি এনেকৈ পকৰা বনাই ল'ম। গোটেইখিনি হৈ গ'ল এতিয়া। এইবাৰ দিম কেইটামান মেথি গুটি, এয়া অকণমান সৰিয়হ, আৰু আন্দাজ হিচাপে অকণমান হিং। এইবিলাক দিয়াৰ পিছত দিম মই পিঁয়াজ। লগতে দিছোঁ মই কেইটামান শুকান কাৰি পাতা, কিন্তু ফ্ৰেছ কাৰি পাতা পোৱা নাযায়। বন্ধুসকল, এই কাৰীটো বনাবৰ কাৰণে মোক শিকাইছিল মোৰ হাজবেণ্ড। তেখেত এতিয়া নাই বৰ্তমান। আজি 5 বছৰৰ আগত মোৰ বিয়া হৈছিলে, আৰু তেখেতে 6 মাহৰ মূৰতে ঢুকায়, আৰু তেখেতৰ হাৰ্ট এটেক হৈ যায়। তেখেত আছিল পাঞ্জাবী, আৰু এনেকৈ মই কাম কৰি এতিয়া বৰ্তমান খাই আছোঁ, চলি আছোঁ। আৰু তেখেত মৰাৰ পৰা মই কোনো সহায় সাহাৰ্য পোৱা নাই শহুৰৰ ঘৰৰ পৰাও, আৰু ৰেজিষ্টাৰী নাছিল, তাৰ কাৰণে মই খুব ভুল কৰিছোঁ। আৰু ৰেজিষ্টাৰী নকৰাৰ বাবে মই একো বস্তু নাপালোঁ। আৰু এনেকৈ তাৰ পৰা গুচি আহি এনেকৈ মই কাম কৰি বৰ্তমান খাই আছোঁ, চলি আছোঁ, আৰু মাকো চাই আছোঁ। বন্ধুসকল, এনেকৈ মই কাৰী বনাব শিকিলোঁ তেখেতৰ পৰাই। খুব ভাল ৰন্ধা কৰিছিল। সেই সময়ত আছিল কৰোণাৰ টাইম, আৰু একো কৰিব নোৱাৰিছিলোঁ, ৰেজিষ্টাৰী বাগেৰে এনেকুৱা কৰিব নোৱাৰিছিলোঁ। সেইকাৰণে মই বিপদত পৰি গ'লোঁ আজি। এনেকৈ চলিব লগা হৈছে। আৰু ইয়াতে দিম মই এতিয়া জলকীয়াৰ গুড়া আৰু হালধি, এনেকৈ দি পেলাই অকণমান ভাজি লোৱাৰ পিছত মই দৈখিনি দি দিম। এইবাৰ মই দৈখিনি ঢালি দিম, এই যে এনেকৈ। এনেকৈ উতলি থাকিব এতিয়া। উতলাৰ পিছত নমাবৰ আগে আগে অকণমান মানে যেতিয়া উতলিব ভালকৈ, তেতিয়া মই বৰাবিলাক চব দি দিম। আৰু পিছততো জানেই নমাবই হৈ যাব। চাই থাকক কি হয়। বন্ধুসকল, কিছুমান মানুহে কয় শুনো
যেতিয়া বেছি দুখ হয়, এদিন সুখ আহে, সেইটোৱে মই বিচাৰি আছোঁ, মোৰো সুখ আহক। এতিয়া মই দিম নিমখ, মই ইয়াতে এনেকৈ বৰাবিলাক দি দিলোঁ, আৰু বৰাবিলাক হওঁতে অকণমান টাইম লাগিব। আৰু 5 মিনিট পিছত নমাই দিম। এয়া দেখিছে মোৰ কাৰী একেবাৰে ৰেডি হৈ গৈছে, আৰু লোহাৰ কেৰাহীত বনাইছেতো সেইকাৰণে উতলি আছে একদম। এইবাৰ মই কেৰাহীৰ পৰা নমাই দিম, গেছৰ মানে ওপৰৰ পৰা। এয়া আছিল মোৰ মানে পকৰা কাৰী, আৰু কেনেকুৱা লাগিল জনাবচোন, আৰু আপোনালোকে এনেকৈ বনাই চাব কেনেকুৱা লাগে। পাঞ্জাবী চিষ্টেম, মানে পাঞ্জাবী ষ্টাইল। এয়া আজিৰ ভিডিঅ'টো এনেকুৱাই আছিলে, কাৰীৰ ওপৰত। আপোনালোকে বনাব, খাব, বাছ এইটোৱেই। ভাল লাগিলে জনাব, লাইক কৰিব। বাই বাই, আজিলৈ আহিছোঁ।